নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে ইউপিএছ বলবৎ কৰি চৰকাৰে কৰ্মচাৰীৰ প্ৰতি দুৰ্ঘোৰ অন্যায় কৰিছে। ধাৰাবাহিক আন্দোলনৰ ঘোষণা এনপিএছ কৰ্মচাৰী সংস্থাৰ। ইউপিএছ নহ'ব অপিএছ লাগিবই, পুনৰ কৰ্মচাৰীৰ প্ৰতিবাদে কঁপাব ৰাজ্য। পুৰণি পেঞ্চন নীতি বিলুপ্ত কৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেঞ্চন নীতি এনপিএছ প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে দেশৰ কৰ্মচাৰী সমাজৰ প্ৰবল প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এনপিএছক কিছু সংশোধন কৰি সংহত পেঞ্চন আঁচনি অৰ্থাৎ ইউপিএছ প্ৰৱৰ্তন কৰিছে। কিন্তু এই আঁচনিৰো তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ অপিএছৰ পুনৰ প্ৰৱৰ্তনৰ কাৰণে তেওঁলোকে দাবী কৰি আহিছে। শেহতীয়াকৈ অসমৰ ইউপিএছ আঁচনিখন বলবৎৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰণে এনপিএছ কৰ্মচাৰী সংস্থাই তেওঁলোকে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সংগঠনটোৱে অভিহিত কৰি পুৰণি পেঞ্চন আঁচনিৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত নৱেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আৰু এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এক প্ৰেছ বাৰ্তাত কয় যে অসমৰ কৰ্মচাৰী আৰু সমাজৰ এনপিএছৰ অধীনত অৱসৰপ্ৰাপ্তসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষেত্ৰত এক যুগান্তকাৰী সিদ্ধান্ত ল'ব বুলি তেওঁলোকে আশা কৰি আছিল। কিন্তু এই সময়তে চৰকাৰে ইউপিএছ বলবৎ কৰাৰ সিদ্ধান্তই সকলোকে পুনৰ হতাশ কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাতেই ইউপিএছ বলবৎ কৰিও কৰ্মচাৰীসকল তেওঁলোকক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। কিন্তু সংস্থাৰ মতে পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিব লাগে। আৰু যোৱা কেবিনেটত অসম চৰকাৰে ইউপিএছত প্ৰৱৰ্তনৰ ক্ষেত্ৰত তেওঁলোকে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। ধন্যবাদ।